নমস্কাৰ সকলোকে। আজিৰ এই ভিডিঅ'টিত মই কেকে হেণ্ডিক BA ছেকেণ্ড ছেমিষ্টাৰৰ ইণ্টাৰডিচিপ্লিনাৰী কোৰ্চ যিটো আমাৰ IDC বুলি থাকে তাৰ ভিতৰত আণ্ডাৰষ্টেণ্ডিং ছ'চিয়েল প্ৰব্লেমছ সেইটো ছাবজেক্ট যদি আপোনালোকৰ আছে তেতিয়া সেই ছাবজেক্টটোৰ এছাইনমেণ্ট কুৱেশ্যনৰ যোনটো ফাৰ্ষ্ট কুৱেশ্যন তাৰ এনচাৰটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। লগতে আপোনালোকক কৈ দিওঁ যে যদি এনচাৰটো আপোনালোকে শ্বৰ্ট হোৱা বুলি ভাবে বা আৰু অলপ লং কৰিব বিচাৰে তেতিয়াহ'লে নিজৰ ফালৰ পৰা অলপ এড কৰি ল'ব পাৰে আৰু নিজৰ ফালৰ পৰা অলপ এড কৰি ল'ব পাৰিলে এনচাৰটো বেছি ভাল হ'ব বুলি মই ভাবোঁ। সেয়েহে আপোনালোকে যদি বিচাৰে তেন্তে অলপ এড কৰি ল'ব পাৰে। তো আহিছোঁ কুৱেশ্যনটোৰ মাজলৈ। প্ৰথম কুৱেশ্যনটো আমাক দিছিলে নিবনুৱাৰ সংজ্ঞা দিয়ক, ভাৰতত বিভিন্ন নিয়োগ সৃষ্টিৰ কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰক। তো এতিয়া আহিছোঁ এনচাৰটিৰ মাজলৈ। এনচাৰটি মই ইয়াত দেখাই দিছোঁ, তথাপিও মোৰ কিছুমান হেণ্ডৰাইটিং আপোনালোকে বুজি নাপাবও পাৰে, সেয়েহে মই মাতি দিছোঁ। তো প্ৰথমতে সুধিছে নিবনুৱাৰ সংজ্ঞা দিয়ক। তো সেইটো হ'ব নিবনুৱা বুলিলে সেই অৱস্থাটোক বুজোৱা হয় য'ত কোনো ব্যক্তিৰ কাম কৰাৰ ইচ্ছা আৰু যোগ্যতা থকা স্বত্তেও উপযুক্ত কাম নাপায়। তাৰপিছত সুধিছে ভাৰতত বিভিন্ন নিয়োগ সৃষ্টিৰ কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰক। সেইটো লিখিছোঁ ভাৰতত বিভিন্ন নিয়োগ সৃষ্টিৰ কাৰ্যসূচী। ভাৰত চৰকাৰে নিবনুৱা সমস্যাৰ সমাধানৰ বাবে বহুতো নিয়োগ সৃষ্টি কাৰ্যসূচী হাতত লৈছে। তলত কেইটামান মুখ্য কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা হ'ল। নম্বৰ 1 প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা। পইণ্টকৈ দিছোঁ, তো আপোনালোকে চাই ল'ব। 2015 চনত আৰম্ভ হৈছিল আৰু এই আঁচনিয়ে নিবনুৱা যুৱক যুৱতীক ব্যৱসায়িক আৰু কৌশলগত প্ৰশিক্ষণ প্ৰদান কৰে। নম্বৰ 2 মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিত আইন। 2005 চনত আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ অধীনত গ্ৰাম্য অঞ্চলৰ প্ৰতিটো পৰিয়ালে বছৰত 120 টকা দিনৰ মজুৰি শ্ৰম লাভ কৰে। নম্বৰ 3 মুদ্ৰা যোজনা, ক্ষুদ্ৰ আৰু সৰু উদ্যোগ স্থাপন কৰিবলৈ ঋণ প্ৰদান, আৰু ই 3টা শ্ৰেণীৰ ঋণ প্ৰদান কৰে। নম্বৰ 4 দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা, গ্ৰামীণ যুৱক যুৱতীৰ বাবে কৌশল শিক্ষাৰ ব্যৱস্থা যাতে গ্ৰাম্য অঞ্চলৰ লোকেও চাকৰি লাভ কৰিব পাৰে। নম্বৰ 5 ষ্টাৰ্টআপ ইণ্ডিয়া, নতুন উদ্যোগ স্থাপন আৰু উন্নয়নলৈ উৎসাহ প্ৰদান, যুৱ সমাজক উদ্যোগপতি হিচাপে গঢ়ি তোলাৰ দ্বাৰা চাকৰিদাতাৰ পৰা চাকৰি সৃষ্টিকাৰীলৈ পৰিৱৰ্তন। নম্বৰ 6 স্কিল ইণ্ডিয়া মিছন, নিবনুৱা যুৱক যুৱতীক বিভিন্ন ব্যৱসায়িক খণ্ডত দক্ষতা ভিত্তিক প্ৰশিক্ষণ দিয়ে আৰু মূল লক্ষ্য শিকা, পুনৰ শিকা আৰু উন্নত শিক্ষা। এতিয়া উপসংহাৰটোত দিছে নিবনুৱা সমস্যাটো ভাৰতৰ বাবে এটা দীঘলীয়া আৰু জটিল সমস্যা। চৰকাৰে বিভিন্ন সময়ত নিয়োগ সৃষ্টি, কৌশল বিকাশ আৰু উদ্যোগ সহায়ৰ জৰিয়তে এই সমস্যা সমাধানৰ চেষ্টা কৰিছে। যদি এই সকলো কাৰ্যসূচী যথাযথভাৱে ৰূপায়ণ হয় তেন্তে ভাৰতত নিবনুৱা হ্ৰাস হ'ব আৰু অৰ্থনৈতিক উন্নতিও সম্ভৱ হ'ব। তো এনচাৰটো এইখিনিয়ে আছিল, কিন্তু মই কৈছোঁৱে যে আপোনালোকে যদি নিজৰ ফালৰ পৰা আৰু অলপ এড কৰি লয় তেতিয়া বেছি ভাল হ'ব বুলি মই ভাবোঁ। তো আপোনালোকে অলপ এড কৰি ল'ব নিজৰ ফালৰ পৰা। আৰু ক্ষমা বিচাৰিছোঁ যে অলপ বেকগ্ৰাউণ্ডৰ চাউণ্ডটো কিবাকিবি আহি আছে, তো আপোনালোকে সেইটো এডজাষ্ট কৰি ল'ব, বেয়া নাপাব। বাকী মোৰ ভিডিঅ'টি যদি চাই ভাল পায় তেন্তে লাইক কৰি দিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ বাকীকেইটা কুৱেশ্যন এনচাৰো মই অতি সোনকালে লৈ আহি আছোঁ, আপোনালোকে চাই থাকিব মোৰ চেনেলটো। তো আজিলৈ এইখিনিয়ে আছিল। থেংক ইউ।